এটা কথা মই আপোনাক কওঁ যে যিটো বস্তু তেওঁলোকৰ এটা চাম থাকে, যি চামটোৱে বিভিন্ন ধৰণে তেওঁলোকে গুণনামী, যিটো আমাৰ সহজভাৱে ধন সংগ্ৰহ বা চান্দা উঠোৱা, এই কাৰ্যত জড়িত হৈ থাকে। যোৱা সময়ছোৱাত এইবিলাক বাধা দিয়া হৈছিলে, নোৱাৰে কোনো ক্ষেত্ৰত। কোনোবা এজন ব্যৱসায়ীৰ পৰাই হওক, এটা সময় আছিলে যিটো কথা কৈছে ঢাকাইপতিতে বা বৰবজাৰ অঞ্চল সংলগ্ন হৈ আছে। যেতিয়া দীপাৱলীৰ সময় যেতিয়া আহে, দীপাৱলীৰ সময়ত তেতিয়া তাত বহুখিনি ব্যৱসায়ীয়ে তাত দীপাৱলী বোমৰ দোকান দিয়ে। আৰু বোমৰ দোকান যেতিয়া দিয়ে, তেওঁলোকে ভয়ত বোমৰ দোকান দিয়ে। সন্ধিয়া সময় হোৱাৰ লগে লগে এটা চাম আহি পেলাই তেওঁলোকৰ কেছ বক্সত হাত দি পেলাই টকা উঠাই লৈ গুচি যায়গৈ আৰু তেওঁলোকে বোম উঠাই লৈ গুচি যায়গৈ। সন্ত্ৰাস। আৰু দোকানীবিলাকতো তেওঁলোকৰ 7টা ছিষ্টেম আছিলে। এইটো মই 10 বছৰ আগৰ কথা কৈ আছোঁ। কিন্তু এতিয়া কোনো দোকানীয়ে ক'ব নোৱাৰে যে সেই ব্যৱস্থাটো এতিয়া আছে। যোৱা 10টা বছৰত বোমৰ দোকান যে দিয়ে, মোক বহুতে ফোন কৰে যে ছাৰ এইবাৰ যে এতিয়া আমি খুব শান্তিৰে আৰু একদম পূৰা সুৰক্ষিত হৈ পেলাই ব্যৱসায় কৰিছোঁ। ৰাতি দোকানখন বন্ধ কৰি পেলাই আমি ঘৰত যাব পাৰিছোঁ। আগতে ভয় আছিলে আমাৰ। গতিকে এই গুণ্ডামী, এই ধৰণৰ সন্ত্ৰাস, ৰাজনৈতিক পৃষ্ঠপোষকতা যদি আজিৰ পৰা 10 বছৰ আগত নাথাকিলেহেঁতেন, কোনো সহায় তেনে ইমান সাহস নকৰিলেহেঁতেন। চৰকাৰ কাৰ আছিলে? কংগ্ৰেছৰ চৰকাৰ আছিলে। মন্ত্ৰী কোন আছিলে? নিজে আপোনালোকে গম পায়। গতিকে এগৰাকী বিয়াগম মন্ত্ৰী। গতিকে এই কথা বতৰাবিলাক মই এইকাৰণে কৈছোঁ যে সাহস দি পেলাই গুণ্ডামী প্ৰশ্ৰয় দিয়া আৰু ভয় সন্ত্ৰাসৰ মাজেদি নগাঁৱত ৰাইজক চলন ফুৰণ কৰিবলৈ দিয়া, প্ৰতিটো মুহূৰ্তত এই কথাবিলাকৰ পৰা মানুহ আঁতৰি পেলাই সেই আন্ধাৰ দিনবিলাকলৈ যাব নিবিচাৰে। আৰু সেই দিনটো মই আহাটো আমি কোনেও নিবিচাৰোঁ। গতিকে এই ধৰণৰ যাতে আৰু কোনো দিন নহয়, আমি সকীয়াই দিছোঁ যাতে অন্ততঃ নগাঁৱৰ এটা ঐতিহ্য আছে, নগাঁৱৰ মানুহখিনি শান্তিপ্ৰিয়, আৰু এই ক্ষেত্ৰত কোনো যাতে এই ধৰণৰ সুবিধা নহয় তাৰ কাৰণে মই সকীয়াই দিছোঁ। যোৱাকালি ঘটনাটোৰ কথা মই কৈ লওঁ। যোৱাকালি আচলতে প্ৰথমতে আমি যেতিয়া দেখা পালোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি বা আপোনালোকৰ মাধ্যমৰ যোগেদি, ৰাজপথত কোনোবা এজন উদণ্ড যুৱকে এজন তেওঁ বাইক আৰোহীক হেলমেটেৰে আৰু যধে মধে তেওঁ মূৰত যিধৰণে তেওঁ মানে ঘুচি আহিছে বা তেওঁক আক্ৰমণ কৰিছে। লগে লগে কথাখিনি দেখি পেলাই মই যেতিয়া সুধিলোঁ, আৰু সোধাৰ লগে লগে মই নগাঁও আৰক্ষী অধীক্ষকক সুধিলোঁ, আৰু এই গোটেই কেছটোৰ ক্ষীপ্ৰ তদন্ত কৰিবৰ কাৰণে আৰু দোষীক কৰায়ত্ব কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হ'ল। মই ধন্যবাদ জনাইছোঁ আৰক্ষী অধীক্ষক, লগতে আমাৰ যিখিনি পুলিচ প্ৰশাসন আছে, যে তেওঁলোকে ক্ষীপ্ৰতাৰে লগে লগে তেওঁলোকে এই কথাটোৰ লগে লগে তেওঁলোকে একশ্যন ল'লে আৰু লৈ পেলাই দোষীক কৰায়ত্ব কৰিলে। ইতিমধ্যে আমি গম পাইছোঁ তেওঁ চালান দিয়া হ'ল। যি পদ্ধতিতে নহওক, কোনো এজন ব্যক্তিয়ে আইন হাতত লোৱাটো অনুচিত। কোনোবা এজন যদি বাইকত যি নহওক, পৰিস্থিতি যিয়েই নহওক, আইন কেতিয়াও হাতত কোনো ল'ব নোৱাৰে। তাৰ কাৰণে পুলিচ প্ৰশাসন আছে, আৰু সেই বিষয়ে যেতিয়া অৱগত কৰে নিশ্চয় পুলিচে তাৰ ব্যৱস্থা ল'ব। আৰু সেইটো যেতিয়া দেখা পোৱা গ'ল, এটা সময়লৈ যেতিয়া মোৰ মনত পৰি যায়, নগাঁৱত আজিৰ পৰা 10 বছৰ আগতে এটা পৰিস্থিতি আছিলে, যি পৰিস্থিতি এগৰাকী মহিলা সন্ধিয়া সময়ত অকলে বাহিৰত যাব নোৱাৰা অৱস্থা হৈছিলে। যিটো কথা আপোনাক কৈছে ঢাকাইপতি, তাত উদণ্ড যুৱকে গাত কাপোৰ নোহোৱাকৈ অস্ত্ৰ লৈ তাত গেং ফাইট নিচিনা তাত এটা ব্যৱস্থা হৈছিলে। তাত ভয়তে দোকানীবিলাকে শ্বাটাৰ ক্ল'জ কৰি দিছিলে, দোকান বন্ধ কৰি দিছিলে। ঢাকাইপতিৰ মাজমজিয়াত হাতত অস্ত্ৰ শস্ত্ৰ লৈ উদণ্ড যুৱকৰ যিধৰণে গুণ্ডামী আছিলে, সেই পৰিৱেশটো আজিৰ পৰা 10 বছৰ আগৰ কথা কৈ আছিলোঁ। মই পুনৰবাৰ কৈছোঁ, এগৰাকী মহিলা এখন ৰিক্সাত অকলে কোনোবা স্থানত যাবলৈ ভয় খাইছিলে, সন্ধিয়া ওলাবৰ কাৰণে ভয় খাইছিলে। আৰু এই পৰিৱেশটো যেতিয়া আছিলে, আমি সেই সময়তে যেতিয়া বিধায়ক হৈছিলোঁ, তেতিয়া ৰাইজক আমি আহ্বান কৰিছিলোঁ যে যিটো পৰিস্থিতি নগাঁৱত হৈ আছে, কাৰোবাৰ ছত্ৰছায়াত হৈ আছে, ৰাজনৈতিক হস্তক্ষেপ হ'ব পাৰে, সেই পৰিৱেশ নগাঁৱত হ'বলৈ দিয়া নহ'ব, যিকোনো প্ৰকাৰে হ'বলৈ দিয়া নহ'ব। যোৱা প্ৰায় 4-9 বছৰ আপোনালোকে এই কথাবিলাক শুনা পোৱা নাছিলে, কিন্তু যোৱাকালি যিটো মই দেখা পালোঁ, সেই লগে লগে তাৰ আমি ব্যৱস্থা ল'বৰ কাৰণে নিৰ্দেশো দিয়া হৈছোঁ আৰু সকীয়াই দিছোঁ, যাতে ভৱিষ্যতে যাতে এই ধৰণৰ কোনো নকৰে, কৰিবলৈ সাহসো নকৰে, আইন যাতে কোনো হাতত তুলি নলয়। আইন যদি হাতত তুলি লয়, তাৰ ব্যৱস্থা কিন্তু কঠোৰ হ'ব। প্ৰথম কথা সেইটো। দ্বিতীয় কথা হৈছে কি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমি দেখা পালোঁ আপোনালোকৰ মাধ্যমেদি যে তেখেতে ঢাকাইপতিৰ নামটো সলনি কৰিবৰ কাৰণে ইতিমধ্যে জিলা আয়ুক্তক নিৰ্দেশ দিছে। আদৰণীয় পদক্ষেপ, কাৰণ ঢাকাৰ মানুহ তাততো কোনো নাইকিয়া। গতিকে ঢাকাইপতি তাত কিহৰ কাৰণে হ'ব পাৰে? এতিয়া অসমৰ মানুহে তাত ব্যৱসায় কৰি আছে, গতিকে তাততো এটা ঢাকাৰ নাম এটা দিয়াৰ কোনো প্ৰয়োজনে নাইকিয়া। গতিকে এই ক্ষেত্ৰত অসমৰ
গতিকে নগাঁৱৰ সমাজ জীৱনৰ লগত থকা প্ৰত্যেকগৰাকী ব্যক্তি একমত সহমত মুখ্যমন্ত্ৰীৰ কথাত আমি আদৰণি জনাইছোঁ অতি শীঘ্ৰে ঢাকাই প্ৰতি নামটো সলনি কৰি আমি নগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত বিজ্ঞ সমাজৰ লগত কথা বতৰা পাতি এটা আমি অসমীয়া নাম যাতে আমাৰ নগাঁৱৰ ঐতিহ্যৰ লগত জড়িত থকা এটা নাম আমি দিবৰ কাৰণে চিন্তা চৰ্চা কৰিম একে সময়তে আমি আন কেইবাটা অনুষ্ঠানৰ নাম দিবলগীয়া হৈ আছে কেইবাখনো দলং কেইবাখনো উদ্যান আমি নামসমূহ দিম গতিকে মই এই কথাটো মই আদৰণি জনাইছোঁ